বাইহাটা চাৰিআলিৰ বিডিআৰ জাতিকোণত ভয়ংকৰ পথ দুৰ্ঘটনা, ঠিকতে নিহত যাত্ৰীবাহী টেম্পো চালক। তীব্ৰ গতিৰে ডাম্পাৰে খুন্দা মাৰে যাত্ৰীবাহী টেম্পোখনত। দুৰ্ঘটনাটোত আন 3গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। আটাইকেইগৰাকী আহত লোকক বিডিআৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানলৈকে নিহত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। বিধিয়া বেলকোনা যি চক আছে তাৰ পৰা আমাৰ ৰঙিয়া চেফটি ৰোডত আহি আছিল। আহি থকা ডাম্পাৰখনত ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ তাত বালি ভৰ্তি এখন ডাম্পাৰ আৰু এখন টেম্পো আমাৰ বিপৰীত ছাইডৰ পৰা ওলাই আহিছিল মেইন ৰোডলৈকে। ওলাই অহাত এই ডাম্পাৰখনে আমাৰ টেম্পোখনক, তাত 4জন যাত্ৰী আছিলে টেম্পোখনত, 4জন যাত্ৰীৰ থিতাতে এজন মানুহৰ ছিন্ন বিচ্ছিন্ন হৈ গৈছে তেওঁৰ বডিটো, আৰু বাকী গম পোৱা মতে 2জন হস্পিটেলত ঢুকোৱা বুলি গম পাইছোঁ। এতিয়া শুনিছোঁ, কিমান দূৰ সঁচা নাজানো। আমি আশা কৰোঁ প্ৰশাসন বা ডিপাৰ্টমেণ্টে ইয়াত এটা স্পীড ব্ৰেকাৰে হওক, যিটো দ্ৰুত গতিত তাৰমানে যান বাহন চলাচল কৰে তাৰ তাৰমানে এটা ৰোধ কৰাৰ এটা ব্যৱস্থা ল'লে নিশ্চয় ভৱিষ্যত এনেধৰণৰ আমি দৃশ্য দেখা নাপাওঁ বা আমি সুৰক্ষিত এই অঞ্চলৰ ৰাইজ হ'ম বুলি অনুভৱ কৰোঁ। 3জন আছিলে, 3জন থাকিলে 4জন আছিলে ড্ৰাইভাৰ সহকাৰে। ড্ৰাইভাৰৰ কাৰণে চুচাইড লৈ গ'ল, মেডিকেল ডেডলিটি হ'ল, আৰু 3জন মেডিকেল লৈছে। সিহঁতৰ আশা খুবেই কম, গাঁৱত মানে সেইকাৰণে আশা খুবেই কম। আমিনগড়ৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।